JRG ব্লগ লৈ সকলোকে স্বাগতম জনাইছো। আজি আমি ইন্ডিয়ান ইকনমিক্সৰ হিউম্যান ক্যাপিটাল ফৰ্মেশন সম্পৰ্কে আলোচনা কৰিবলৈ লৈছো, অৰ্থাৎ মানৱ মূলধন গঠন। এটা মানৱ মূলধন গঠন কেনেকৈ হয় সেই সম্পৰ্কে আমি জানিব লাগিব। তাৰ আগতে আমি এটা কথা জানি লওঁ যে মূলধন কেই প্ৰকাৰৰ, অৰ্থাৎ ক্যাপিটেলৰ টাইপছ বিলাক কি আমি চাওঁ। ক্যাপিটেল দুই প্ৰকাৰৰ হয় সাধাৰণতে। এটা হ'ল ফিজিক্যাল ক্যাপিটেল। এতিয়া ক্যাপিটেলটোকে যদি আমি চাওঁ, এটা আমি লিখিব পাৰো যে ফিজিক্যাল ক্যাপিটেল এটা, আৰু ইটো হ'ল হিউম্যান ক্যাপিটেল। অৰ্থাৎ যেতিয়া প্ৰডাকশন কৰা হয়, মানে উৎপাদন কৰিবৰ বাবে আমাক দুই প্ৰকাৰৰ কি হৈছে মূলধনৰ প্ৰয়োজন হয়। সেই দুই প্ৰকাৰ মূলধনৰ ভিতৰত আমি দুটা কি ফিজিক্যাল ক্যাপিটেল অৰ্থাৎ ভৌতিক মূলধন, আৰু ইটো হ'ল হিউম্যান ক্যাপিটেল মানে মানৱ মূলধন। অৰ্থাৎ আমি যিকোনো ধৰণৰ প্ৰডাকশন জড়িত কামবিলাক, সেইটো সেৱাই হওক দ্ৰব্য উৎপাদনৰ ক্ষেত্ৰতেই হওক, আমি কৰিবলৈ যাওঁতে কি হয় দুটা মূলধনৰ আমাৰ প্ৰয়োজন হয়। সেই মূলধন দুটাৰ ভিতৰত ভৌতিক মূলধন কোনবিলাক, যিবিলাক মূলধনৰ আচলতে প্ৰাণ নাথাকে, যিবিলাক মূলধন সাধাৰণতে কি হয় ধৰি লওঁ আমি যন্ত্ৰপাতি মেচিন, সেইবিলাক মানে মেচিন। এতিয়া আমি ধৰি লওঁ মেচিনটো এটা হৈছে কি ফিজিক্যাল ক্যাপিটেল। সেই ফিজিক্যাল ক্যাপিটেলটোক পৰিচালনা কোনে কৰে, হিউম্যান ক্যাপিটেলে কৰে। আমি সেই কথা মনত ৰাখি দিলোঁ যে হিউম্যান ক্যাপিটেল কি, যে মানৱ মূলধন কি, যে ভৌতিক মূলধনক যি কি হয় পৰিচালিত কৰে সেইবিলাক হ'ল মানৱ মূলধন। এতিয়া এই ভৌতিক ক্যাপিটেলবিলাক হ'ল কি, ইহঁতৰ গতিটো বেছি, মানে ইহঁতক এঠাইৰ পৰা অন্য ঠাইলৈ লৈ যাব পৰা হয়। কিন্তু যিটো হিউম্যান ক্যাপিটেল হয়, মানৱ মূলধনৰ গতিটো কম হয়। তাৰমানে মানৱ মূলধন কেতিয়া গঠন হয়, মানুহ এজনক মানৱ সম্পদ বুলি কেতিয়া কোৱা হয়, সেইটো এটা ডাঙৰ কনচেপ্ট, তোমালোকে সদায় মনত ৰাখিবা। আৰু সকলোতকৈ ইণ্টাৰেষ্টিং মই কথা এটা কওঁ, যেতিয়া আমি পৰীক্ষাৰ বহীবোৰ চাওঁ তেতিয়া সাধাৰণতে কি দেখোঁ যে মানৱ মূলধন কি বুলি যদি কোৱা হয়, তেতিয়া এনেকৈ লিখে, প্ৰায় ছাত্ৰ ছাত্ৰীয়ে লিখে যে মানুহে যিবিলাক দ্ৰব্য সামগ্ৰী সৃষ্টি কৰিছে সেইবিলাকে বোলে মানৱ মূলধন। সেইটো কিন্তু একদম সাংঘাতিক ভুল। সেইটো মনত ৰাখিব লাগিব যে মানৱ মূলধন মানে আমি নিজেই হয়। অৰ্থাৎ যেতিয়া আমি প্ৰডাকশ্যন কৰিবৰ কাৰণে উপযুক্ত হওঁ, যিকোনো সেই মানৱ মূলধন গঠনৰ যিবিলাক উৎসখিনি মই আলোচনা কৰি আছোঁ, যেনে শিক্ষা দীক্ষা থাকিব লাগিব। আমি যেতিয়া এটা ব্যৱহাৰিক কাৰ্য কৰিবলৈ যাওঁ, সেই ব্যৱহাৰিক কাৰ্যটো কৰিব পৰাকৈ যেতিয়া আমাৰ কিছু দক্ষতা থাকে, আমাৰ হাতত যি দক্ষতা থাকিব, সেই দক্ষতা খটুৱাই যেতিয়া আমি এটা কাম কৰিব পাৰোঁ, তেতিয়া আমি কি হওঁ মানৱ মূলধন হওঁ। গতিকে আমাক যদি সোধা হয় যে এটা শিশু মানৱ মূলধন হয়নে, শিশু এটা একচুৱেলি মানুহ হয়, সি মানুহ, কিন্তু সি মানৱ সম্পদ হ'বলৈ কি লাগিব, কিছু সি পৰ্যায় পাৰ হ'ব লাগিব। এতিয়া কি পৰ্যায় পাৰ হ'ব লাগিব আমি সেইখিনি আলোচনা কৰি আছোঁ। এতিয়া আমি তেনে বুজি পালোঁ যে ফিজিক্যাল ক্যাপিটেল কি, হিউম্যান ক্যাপিটেল কি। আৰু এটা মনত ৰাখিম যে ফিজিক্যাল ক্যাপিটেলবিলাক দৃশ্যমান হয়, কিন্তু হিউম্যান ক্যাপিটেল মানে মানৱ মূলধন দৃশ্যমান নহয়। এতিয়া সেইটোতো এটা প্ৰশ্ন আহিব, যিহেতু মানুহক আমি দেখি থাকোঁ হয়, কিন্তু যেতিয়া আমি মানুহ এজনক কামত খটুৱাওঁ, তেতিয়াহে আমি মানুহজনৰ ভিতৰত কি আছে, তেওঁ কিমান চাফিচিয়েণ্ট যিকোনো কাম এটা কৰিবৰ কাৰণে। আমি ধৰিলোঁ এজন ডাক্তৰ আৰু এজন উকিল, সেই দুয়োজনী মানুহ হয়, কিন্তু সেই দুয়োজনৰ দক্ষতা ক'ত আছে, যে মানুহ এজনে কি হৈছে ডাক্তৰজনে কি হৈছে ষ্টেপ বাই ষ্টেপ পঢ়ি শুনি তেওঁ এটা পৰ্যায় পাইছে, উকিলজনেও পঢ়ি শুনি এটা পৰ্যায় পাইছে। মানে আল্টিমেট তেওঁলোকে কি হৈছে শিক্ষা আহৰণ কৰিছে, প্ৰশিক্ষণ পাইছে, মানে তেওঁলোকে স্কিল ডেভেলপ কৰিছে, মানে তেওঁলোক দক্ষ হৈ উঠিছে। গতিকে তাৰ পাছতহে আমি তেওঁলোকৰ পৰা এটা কি হৈছে ছাৰ্ভিচ পাইছোঁ। গতিকে তেওঁলোক এজন মানৱ সম্পদ। গতিকে দক্ষতাবিহীন, শিক্ষাবিহীন, স্বাস্থ্যবিহীন এনেকুৱা ব্যক্তিসকল একচুৱেলি মানৱ সম্পদ নহয়। গতিকে মানৱ সম্পদ হ'বলৈ হ'লে কিছু কি হৈছে অৰ্হতা তেওঁলোকৰ থাকিব লাগিব। কি থাকিব লাগিব আমি নেক্সট আলোচনা কৰি আছোঁ। এতিয়া তেনে আমি বুজি পালোঁ যে ফিজিক্যাল ক্যাপিটেল কি, হিউম্যান ক্যাপিটেল কি। আমি এটা ডেফিনিশ্যন চাই লওঁ, যিহেতু কেতিয়াবা আমি ডেফিনিশ্যনবিলাক লিখিবলগীয়া হয়, তেতিয়া আমি কি লিখিম। হিউম্যান ক্যাপিটেল ইজ এ কনচেপ্ট ইউজ বাই human resource. Human capital is a concept used by human resource, মানে মানৱ সম্পদৰ কাৰণে ব্যৱহাৰ কৰা এটা ধাৰণা। Human resource professionals to designate personal attributes considered useful in the production process. মানে উৎপাদন প্ৰচেছত আমি যেতিয়া মানে কি হৈছে উৎপাদনৰ যিটো প্ৰক্ৰিয়া, সেই উৎপাদন প্ৰক্ৰিয়াত ব্যৱহাৰ কৰিবলৈ যাওঁতে যিবিলাক মানৱ সম্পদ থাকে, সেই মানৱ সম্পদবিলাকৰ যিখিনি এট্ৰিবিউটছ, তেওঁলোকৰ যোগ্যতা, প্ৰফেশ্যনেল যিখিনি এট্ৰিবিউটছ, মানে তেওঁলোকৰ ব্যৱহাৰিক যিখিনি যোগ্যতা প্ৰয়োজন, সেই যোগ্যতাখিনি থকা ব্যক্তিজনকে আমি কি বুলি ক'ম, হিউম্যান ক্যাপিটেল বুলি ক'ম। ঠিক আছে। আৰু ইট এনকম্পাছেছ এমপ্লয়ি নলেজ, স্কিলছ, ন' হাউ, গুড হেল্থ এণ্ড এডুকেশ্যন। মানে এই গোটেই হিউম্যান
কেপিটেলটো কেনেকৈ সি কেনেকৈ গঢ়ি উঠে তাৰ লগত গঢ়ি উঠিবলৈ আমাক কি লাগিব নলেজ লাগিব জ্ঞান লাগিব দক্ষতা লাগিব নো হাও মানে তেওঁ কিমান কি ক'ত জানে তাৰপিছত নেক্সট গুড হেল্থ এণ্ড এডুকেশ্যন এই বস্তুকেইটা লাগিব তেতিয়াহে এজন মানুহ কি হ'ব হিউমেন কেপিটেল হ'ব অ'কে নেক্সট ষ্টেপটো আমি চাওঁ যে চ'ৰ্চেছ অফ হিউমেন কেপিটেল ফৰ্মেশ্যন বা ডিটাৰমিনেণ্ট এতিয়া মানৱ মূলধন গঠন প্ৰক্ৰিয়া কি উৎসৰ দ্বাৰা মানে মানৱ মূলধন গঠন কৰা হয় ডিটাৰমিনেণ্টবিলাক মানে নিৰ্ধাৰকবিলাক কি এইটো এটা খুব গুৰুত্বপূৰ্ণ প্ৰশ্ন তোমালোকে মনত ৰাখিবা আৰু এটা কথা মই ক'ব পাহৰি গৈছোঁ প্ৰথমেই যে মানৱ মূলধন মানে হিউমেন কেপিটেলৰ ওপৰত তোমালোকৰ যিকোনো এটা প্ৰশ্ন থাকেই লং কুৱেশ্যন শ্বৰ্ট কুৱেশ্যন থাকিবই গতিকে ভেৰি ভেৰি ইম্পৰ্টেণ্ট হয় আৰু গোটেই আমি গুৰুত্বপূৰ্ণ পইণ্টকেইটা আজি আলোচনা কৰিবলৈ লৈছোঁ গতিকে প্ৰথম এইটো এটা প্ৰশ্ন আহিয়ে থাকে যে মানৱ মূলধন গঠনৰ উৎসসমূহ কি কি মানে আমি কেনেকৈ মানৱ মূলধন গঠন কৰিম কি বস্তু আমাক লাগিব ফাৰ্ষ্টটো আমি চাওঁ এক্সপেণ্ডিচাৰ অন এডুকেশ্যন এতিয়া চাব লাগিব যে শিক্ষাৰ ওপৰত আমি কি কৰিব লাগিব ব্যয় কৰিব লাগিব মানে শিক্ষা হৈছে মানৱ সম্পদ গঠনৰ এটা মূল উৎস আমাক যদি একদম প্ৰধান উৎস কি বুলি সোধে তেতিয়া আমি শিক্ষাৰ কথা ক'ব লাগিব অৰ্থাৎ শিক্ষা অবিহনে মানুহ কেতিয়াও সম্পদ হ'ব নোৱাৰে গতিকে শিক্ষাৰ বাবে কি কৰিব লাগিব যিকোনো এখন দেশে এক্সপেণ্ডিচাৰ কৰিব লাগিব বৃহৎ পৰিমাণে শিক্ষাৰ ক্ষেত্ৰত যেতিয়া ব্যয় হ'ব তেতিয়া কি হৈছে মানুহবিলাক শিক্ষিত হোৱাৰ লগে লগে তেওঁলোকৰ স্কিল ডেভেলপ হ'ব যোগ্যতা বাঢ়িব বিভিন্ন ক্ষেত্ৰত তেওঁলোক কি হৈছে পাৰদৰ্শী হৈ উঠিব আৰু তেতিয়াই তেওঁ এজন মানৱ সম্পদ হ'ব গতিকে প্ৰথম অৱস্থাত এখন দেশে কি কৰিব লাগিব তেনে মানৱ মূলধন গঠন কৰিবলৈ যাওঁতে প্ৰথম কামটোৱে কৰিব লাগিব এক্সপেণ্ডিচাৰ যিমানে এক্সপেণ্ডিচাৰ হাই কৰিব এডুকেশ্যন ছেক্টৰত সিমানে কি হৈছে সেই দেশখনৰ মানৱ সম্পদৰ পৰিমাণ বৃদ্ধি হ'ব ঠিক আছে নেক্সট আহিলে এক্সপেণ্ডিচাৰ অন হেল্থ অৰ্থাৎ স্বাস্থ্য আমাৰ এটা কথা আছে নহয় যে স্বাস্থ্যই পৰম ধন মানে স্বাস্থ্য যদি নাথাকে তেতিয়াহ'লে আমি যিমানেই শিক্ষিত নহওঁ বা আমি যিমানেই যিকোনো বিষয়ে তাত পাৰদৰ্শী নহওঁ কিয় আমি কি কৰিব নোৱাৰোঁ আমি আমাৰ প্ৰডাকশ্যন মানে আমি যিটো উৎপাদন কৰিব পাৰোঁ মানে আমি আমাৰ সেই জ্ঞান সেই যোগ্যতা সেই পাৰদৰ্শিতাৰে যিটো কাম কৰিব পাৰোঁ অৰ্থাৎ অৰ্থনৈতিক প্ৰডাকশ্যনেই কোৱা হয় বেছিকৈ মানে উৎপাদন আমাৰ পৰা যিটো উৎপাদনশীলতা মানে প্ৰডাক্টিভিটি সেই প্ৰডাক্টিভিটি কি হৈছে দেশখনেও নাপায় আমি দিবও নোৱাৰোঁ কাৰণ আমাৰ স্বাস্থ্য বেয়া গতিকে দেশ এখনে মানৱ সম্পদ গঠন কৰিবলৈ হ'লে প্ৰথমে আকৌ নেক্সট ষ্টেপত কি কৰিব লাগিব স্বাস্থ্য শিতানত ব্যয় বৃদ্ধি কৰিব লাগিব গতিকে স্বাস্থ্য হ'ল কি মানৱ সম্পদ গঠনৰ অন্য এটা উৎস গতিকে স্বাস্থ্য যদি ভালে থাকে দেশ এখনৰ যদি যিসকল জনসাধাৰণ সেই জনসাধাৰণৰ যেতিয়া স্বাস্থ্য ভালে থাকিব তেতিয়া কি হ'ব তেওঁলোকৰ জীৱন ধাৰণৰ মান উন্নত হ'ব এতিয়া স্বাস্থ্য কেতিয়া ভালে থাকিব যেতিয়া স্বাস্থ্য খণ্ডত বিভিন্ন ধৰণৰ এক্সপেণ্ডিচাৰ কি কৰিব লাগিব চৰকাৰে কৰিব যেনেকৈ আমি দেখিছোঁ যে চৰকাৰী যিবিলাক হস্পিটেল আছে সেই চৰকাৰী হস্পিটেলবিলাক উন্নত কৰিব লাগিব গাঁৱৰ বিভিন্ন এখন ডাঙৰ আমি ধৰি ল'লোঁ গাঁও সেই গাঁওখনত মাত্ৰ এখনেই হস্পিটেল আছে প্ৰাইমেৰী হস্পিটেল সেই হস্পিটেল তেনেকুৱা দুটামান চাব চেণ্টাৰ বহাব পাৰি নেকি সেইবোৰ চাব লাগিব অৰ্থাৎ মানে হেল্থ ছেক্টৰ মানে মানুহৰ কেনেকৈ স্বাস্থ্য শিতানত বা যিকোনো ধৰণৰ অসুখ বিসুখৰ পৰা কেনেকৈ ৰক্ষা কৰিব সেইটো সকলোতকৈ গুৰুত্বপূৰ্ণ কথা এতিয়া আমি এটা কথা চাওঁ COVID-19 হোৱাৰ লগে লগে কি হৈছে ভাৰতবৰ্ষত বুলিয়েই নহয় গোটেই বিশ্বতে কি হৈছে মানৱ সম্পদৰ যিটো বিকাশ আছিলে সেই বিকাশত কি হৈছে বাধাৰ সৃষ্টি হৈছে যিহেতু মানুহবিলাক অসুস্থ হৈ পৰিছে হোৱাৰ লগে লগে কি হৈছে গোটেই বিশ্বৰ অৰ্থনীতিতে ই প্ৰভাৱ পৰিছে মানে বিশ্বতে উৎপাদনশীলতা হ্ৰাস হৈ গৈছে আমাৰ ভাৰতবৰ্ষৰ অৱস্থাটো আৰু বেয়া ঠিক আছে আমি নেক্সট ষ্টেপলৈ যাওঁ নেক্সট আহিলে এক্সপেণ্ডিচাৰ অন ইনফৰ্মেশ্যন বাতৰি যিকোনো ধৰণৰ খা খবৰ মানে ইনফৰ্মেশ্যন এতিয়া যিকোনো ধৰণৰ খা খবৰ মানে তথ্য সংগ্ৰহৰ ক্ষেত্ৰত কি কৰিব লাগিব ব্যয় কৰিব লাগিব অৰ্থাৎ চৰকাৰ এখনে যদি তথ্য সংগ্ৰহৰ ক্ষেত্ৰত এক্সপেণ্ডিচাৰ নকৰে মানে ব্যয় নকৰে তেতিয়াহ'লে কি হ'ব মানে কথাটো এনেকুৱা যে মানুহে খবৰ এটা পাব লাগিব যে ক'ত কি হৈ আছে কি পঢ়িলে আমি কি হ'ম এনেকুৱা ধৰণৰ কথাবিলাক কেনেকৈ আমি আগবাঢ়ি যাম এই কথাখিনি মানে তথ্য থাকিব লাগিব তথ্য যদি নাথাকে তেতিয়াহ'লে কি হয় ক'ত কি কৰি বা ক'ত প্ৰশিক্ষণ হৈ আছে ক'ত কি বিষয়টোৰ ওপৰত শিক্ষা লাভ কৰিব পাৰি এই কথাখিনি কি কৰিব লাগিব বিস্তৃতভাৱে কি কৰিব লাগিব মানুহৰ মাজত প্ৰচাৰ কৰিব লাগিব তাৰ ক্ষেত্ৰতো কি কৰিব লাগিব চৰকাৰে ব্যয় বহন কৰিব লাগিব গতিকে এই তথ্যটো এটা ডাঙৰ কথা যিটো ক্ষেত্ৰত এতিয়া তথ্যৰ যুগ বুলি কোৱা হয় সেই আজি 10 বছৰ আগৰ কথা যদি আমি কওঁ তথ্যৰ এই কিন্তু এভেইলেবিলিটিটো নাছিলে বৰ্তমান অৱস্থাত তথ্যৰ পুৰা কি হৈছে ব্যাপক প্ৰচাৰ হৈছে এতিয়া আজি আমি কিবা ঘটনা এটা ঘটিছে তৎক্ষণাতে গম পাওঁ এতিয়া আমি ক'ৰবাত চাকৰি এটা ওলাইছে বা ক'ত কি পঢ়িম কেনেকৈ আমি এডমিশ্যন ল'ম এই গোটেই সকলো খবৰ আমি তাৎক্ষণিকভাৱে পাওঁ গতিকে সেইটো কৰিবই লাগিব যিহেতু নহ'লে হিউমেন কেপিটেল ফৰ্মেশ্যন কৰিব নোৱাৰিম
নেক্সট আহিলে এইখিনিতে আমি আৰু এটা কথা কৈ লওঁ এক্সপেণ্ডিচাৰ আমি তিনিটা মনত ৰাখিব লাগে মনত ৰখাৰ টেকনিকটো কৈছোঁ এক্সপেণ্ডিচাৰ মানে হিউমেন কেপিটেল ফৰ্মেশ্যনৰ কাৰণে ডিটাৰমিনেণ্ট বা চ'ৰ্চেছবিলাক যদি আমাক সোধা হয় ফাৰ্ষ্ট তিনিটা আমি কি কৰিম এক্সপেণ্ডিচাৰে লিখি দিম অৰ্থাৎ এডুকেশ্যন হেল্থ এণ্ড ইনফৰ্মেশ্যন এই তিনিটা ছেক্টৰত কি কৰিব লাগিব এক্সপেণ্ডিচাৰ হ'ব লাগিব নেক্সট পইণ্টটো আহিলে অন দ্য জব ট্ৰেইনিং এতিয়া আমি চাওঁ যে যিকোনো ধৰণৰ এজন ছাত্ৰ বা এগৰাকী ছাত্ৰী যেতিয়া ধৰি ল'লোঁ আমি এটা কোৰ্চ তেওঁ কমপ্লিট কৰিলে মানে যিকোনো ধৰণৰ BA কৰিলে MA কৰিলে বা প্ৰফেশ্যনেল কোৰ্চ এটা কমপ্লিট কৰিলে নহ'ব যিহেতু আমি সকলোৱে জানো ট্ৰেইনিং ল'ব লাগিব সেই বিষয়টোৰ ওপৰত তেতিয়া আমি কি পাম জব এটা পাম এতিয়া আমি দেখিছোঁ যে এজন ছাত্ৰই কি হৈছে BA পাছ কৰিলে কৰি পেলাই কিন্তু তেওঁ টিচাৰ হ'ব নোৱাৰে তেওঁ কি কৰিব লাগিব B.Ed কৰিব লাগিব মানে কেনেকৈ পঢ়াব তাৰ ওপৰত তেওঁ এটা ট্ৰেইনিং ল'ব লাগিব ঠিক তেনেকৈ প্ৰতিটো প্ৰফেশ্যনত এইটো আছে গতিকে কি কৰিব লাগিব যদি মানৱ সম্পদ গঠন কৰিবলগীয়া হয় তেতিয়াহ'লে শিক্ষাৰ পাছতে আহিব ট্ৰেইনিং দিবই লাগিব মানে প্ৰশিক্ষণপ্ৰাপ্ত হ'বই লাগিব ছাত্ৰ এজন প্ৰশিক্ষণপ্ৰাপ্ত হ'বই লাগিব এতিয়া কম্পিউটাৰ এটা আমাক থিয়ৰী শিকাই দিলে কলেজত থিয়ৰী লিখি আমি সকলোৱে কি হৈছে কম্পিউটাৰ পঢ়াৰ এখন চাৰ্টিফিকেট পাই গৈছোঁ সেই কম্পিউটাৰটো যদি আমি ব্যৱহাৰ নকৰোঁ বাস্তৱত ব্যৱহাৰ নকৰোঁ তেতিয়াহ'লে আমি কম্পিউটাৰ কামবিলাক কেনেকৈ কৰিম গতিকে আমি কম্পিউটাৰটো ব্যৱহাৰ কৰিবৰ কাৰণে কি কৰিব লাগিব ট্ৰেইনিং ব্যৱস্থাটো কৰিবই লাগিব অৰ্থাৎ প্ৰশিক্ষণ দিব লাগিব এইটো কম্পিউটাৰ মই জাষ্ট এক্সাম্পল দিছোঁ তোমালোকে মনত ৰাখিবা সকলো কামৰ বাবে আমাক কি লাগিব প্ৰশিক্ষণ হ'লেহে মানৱ মূলধন গঠন হ'ব নেক্সট পইণ্টটো আহিলে ষ্টাডি প্ৰগ্ৰেম ফৰ এডাল্ট এইখিনিতে এটা কথা হ'ল যে এডাল্টসকলৰ বাবে মানে বহুত কি হৈছে বয়স্ক ব্যক্তি আছে যিসকলৰ সাধাৰণতে এটা সময়ত তেওঁলোকে যিখিনি শিক্ষা লাভ কৰিছিলে সেই শিক্ষা কি হয় যেতিয়া সময় গৈ থাকে তেওঁলোকৰ কাৰণে সেই শিক্ষাৰ মানে ব্যৱহাৰিক মূল্যটো কমি যায় কেনেকৈ যায় আমি চাওঁ যে আজি 30 বছৰৰ আগত যিসকলে BA পাছ কৰিছিলে আমি ধৰি ল'লোঁ বা হাইস্কুল শিক্ষান্ত পৰীক্ষা পাছ কৰিছে বা হায়াৰ ছেকেণ্ডেৰী কৰিছে সেইসকল ব্যক্তিয়ে সাধাৰণতে কি হয় এতিয়া আজিৰ যুগত আমি ধৰি ল'লোঁ যি অনলাইনৰ যিবিলাক কাম হয় মোবাইল কম্পিউটাৰ এটচেট্ৰা তেওঁলোকে ব্যৱহাৰ কৰিব নাজানে বা এনেকুৱা ধৰণৰ বিভিন্ন কথা আছে যিবিলাক তেওঁলোকে নাজানে গতিকে সেইসকলৰ বাবেও কি কৰিব লাগে তেওঁলোকে অধ্যয়ন কৰিব পৰাকৈ কিছু প্ৰগ্ৰেমৰ ব্যৱস্থা কৰিব লাগে মানে বয়সস্থসকলৰ বাবেও আমি কি কৰিব লাগিব ষ্টাডি প্ৰগ্ৰেম প্ৰস্তুত কৰা উচিত তেতিয়াহে কি হ'ব মানৱ মূলধন গঠন কৰিব পৰা হ'ব অৰ্থাৎ এনেকুৱা যে দেশখনত কি হৈছে যিসকল বয়স বাঢ়ি গৈ আছে তেওঁলোক যিহেতু দেশখনৰ সম্পদ হয় গতিকে সেই সম্পদখিনিক অকণমান যদি প্ৰশিক্ষণ দি দিয়া হয় তেওঁলোকৰ কাৰণে যদি পৰিকল্পিতভাৱে কিছু কাম কৰা হয় তেওঁলোক কি হৈছে মানুহৰ পৰা উত্তীৰ্ণ হৈ মানৱ সম্পদ হ'ব গতিকে সেই সকলোকো অৱহেলা কৰা উচিত নহয় যদি মানৱ সম্পদ গঠন কৰিবলগীয়া হয় নেক্সট পইণ্টটো আহিলে মাইগ্ৰেশ্যন মানে প্ৰব্ৰজন এই কথাটো এনেকুৱা প্ৰব্ৰজন মানে কি আমি এনেই প্ৰব্ৰজন বুলি ক'লে অন্য এখন দেশৰ পৰা আহি আন এখন দেশত থকাটোকে বুজোঁ কিন্তু সাধাৰণতে অকল সেইটো কথাই নহয় গাঁৱৰ পৰা চহৰলৈ যোৱাটো প্ৰব্ৰজন বুলি কয় এতিয়া সাধাৰণতে কি হয় আমাৰ যিবিলাক গাঁও অঞ্চলৰ ল'ৰা ছোৱালী হয় সেই ল'ৰা ছোৱালীবিলাকৰ সেই ল'ৰা ছোৱালীবিলাকে গাঁও অঞ্চলত যিখিনি সুবিধা পায় যদি চহৰ অঞ্চলত তেওঁলোক যায় তাত কি হৈছে তাতকৈ বেছি সুবিধা থাকিব গতিকে প্ৰব্ৰজনটো কি হৈছে মানৱ মূলধন গঠনৰ বাবে অতি প্ৰয়োজন মানে মানুহে কি কৰিব লাগিব গাঁৱৰ পৰা ওলাই গৈ নগৰ পাবগৈ লাগিব যিহেতু নগৰত কিছু সুবিধা বেছি থাকিব গতিকে তেওঁ তাত কি কৰিব পাৰিব প্ৰশিক্ষণ ল'ব পাৰিব ষ্টাডি মানে হাই লেভেল ষ্টাডি কৰিব পাৰিব ঠিক নগৰৰ পৰা গৈ তেওঁ কি কৰিব পাৰিব আকৌ এখন ৰাজ্যৰ পৰা অন্য এখন ৰাজ্যতো তেওঁ প্ৰশিক্ষণ ল'ব পাৰে বা অন্য এখন দেশলৈও যাব পাৰে মানে প্ৰব্ৰজনটো গুৰুত্বপূৰ্ণ হয় কিন্তু মানৱ সম্পদ গঠন কৰিবৰ কাৰণে ঠিক আছে এইকেইটাই হ'ল আমাৰ কি চ'ৰ্চেছ অফ হিউমেন কেপিটেল ফৰ্মেশ্যন অৰ্থাৎ মানৱ মূলধন গঠনৰ উৎস এইখিনি হ'ল উৎস অ'কে নেক্সট পইণ্টলৈ আমি আহোঁ ৰুল অফ হিউমেন কেপিটেল ফৰ্মেশ্যন এতিয়া মানৱ মূলধন যদি গঠন হয় দেশ এখনতনো কি হ'ব আমি সেই কথাটো জানি লওঁ মানে ভূমিকাটো কি মানৱ মূলধনৰ ভূমিকা কি দেশ এখনত মানৱ মূলধনৰ ভূমিকা কি বুলি যদি কোৱা হয় আমি 4টা পইণ্ট হাইলাইট কৰিছোঁ প্ৰথমটো আহিলে চাইন্স ইন ইম'চনেল এণ্ড মেটেৰিয়েল এনভাইৰনমেণ্ট অৰ্থাৎ কি হ'ব যিবিলাক মানসিক আৰু যিবিলাক আমাৰ মেটেৰিয়েলিষ্টিক যিটো পৰিৱেশ মানসিক পৰিৱেশ আৰু বাস্তৱিক যিবিলাক আমাৰ পৰিৱেশ এই পৰিৱেশবিলাকৰ কি হ'ব পৰিৱৰ্তন হ'ব কেনেকৈ হ'ব আমি চাওঁ এতিয়া সেই ইম'চনেলি আমি কিছুমান কথা মানে আৱেগিক হৈ আমি কিছুমান কথা ভাবি থাকোঁ যিবিলাক সাধাৰণতে বাস্তৱসন্মত নহয় কিন্তু যেতিয়া এজন ব্যক্তি প্ৰশিক্ষণপ্ৰাপ্ত হয় এজন ব্যক্তিৰ শিক্ষা থাকে দীক্ষা থাকে এজন ব্যক্তিয়ে যেতিয়া যিকোনো বিষয় এটাত পাৰ্গত হয় তেতিয়া কি হয় তেওঁ ইম'চনেল কম হয় মানে তেওঁ আৱেগিক নহয় আৰু তেওঁ যেতিয়া আৱেগিক নহয় তেতিয়া কি হয় তেওঁ মেটেৰিয়েলিষ্টিক ধ্যান ধাৰণাৰে পৰিৱেশটোত কাম কৰিব পাৰে যিহেতু আমাৰ এনেই মেটেৰিয়েলিষ্টিক ধ্যান ধাৰণাটো আমি কি কৰোঁ ইগন'ৰ কৰোঁ যে বৰ মেটেৰিয়েল একদম মানে কি মানুহে মানুহক
এনেকুৱা হয় যিটো হিউমাৰ সেন্স যেতিয়া নাথাকে সেইটো মেটেৰিয়েলিষ্টিক কয় অৰ্থাৎ মানৱীয় গুণবিলাক যেতিয়া নাথাকে কিন্তু ইয়াত কথাটো এনেকুৱা হৈছে যে আমি ইমোশনেল হৈ থাকোঁ কেতিয়া যেতিয়া আমি কামটো কৰিব নোৱাৰোঁ যেতিয়া আমি দক্ষ হৈ উঠোঁ তেতিয়া আমাৰ যিটো মানসিক অৱস্থা সেই মানসিক অৱস্থাটোৰ পৰিৱৰ্তন হয় গতিকে কি হৈছে যদি দেশ এখনত মানৱ মূলধনৰ উন্নয়ন হয় তেতিয়া কি হ'ব দেশখনৰ যি অন্ধবিশ্বাস দেশখনত যিবিলাক ধ্যান ধাৰণা আছে পুৰণিকলীয়া সেইবিলাক নাইকিয়া হৈ মানুহে কি কৰিব বাস্তৱ যিবিলাক দৃষ্টিভংগী সেইখিনি গ্ৰহণ কৰি কাম কৰিব আৰু তেতিয়া কি হ'ব অৰ্থনীতিৰ উন্নয়ন হ'ব এতিয়া আমি এইখিনিতে আৰু এটা কথা কৈ থওঁ যে মানৱ মূলধন কি হৈছে মানৱ উন্নয়নৰ এটা আহিলা এই কথাটো মনত ৰাখিবা যে মানৱ মূলধন আৰু মানৱ উন্নয়ন দুয়োটা কি হৈছে মানে হিউমেন কেপিটেল এণ্ড হিউমেন ডেভেলপমেণ্ট দুয়োটাৰ পাৰ্থক্য আছে মানৱ মূলধন হ'ল মানৱ উন্নয়নৰ এটা আহিলা গতিকে আমি যদি অৰ্থনীতি এখনৰ বিকাশ কৰিবলৈ হয় মানৱ সম্পদৰ উন্নতি ঘটাব লাগিব মানৱ সম্পদৰ উন্নতি কেতিয়া ঘটিব যদি আমি মানৱ মূলধন গঠন কৰোঁ ওকে নেক্সট পইণ্টটো আহিলে হায়াৰ প্ৰডাক্টিভিটি অফ ফিজিকেল কেপিটেল অৰ্থাৎ ফিজিকেল কেপিটেল কি আমি কৈছোঁ যে যিবিলাক ভৌতিক মূলধনবিলাকৰ প্ৰডাক্টিভিটি যিটো মানে উৎপাদনশীলতা সেই উৎপাদনশীলতা বৃদ্ধি হ'ব কেনেকৈ হ'ব যেতিয়া এজন দক্ষ মানুহে এটা মেচিন ব্যৱহাৰ কৰিব আমি এতিয়া ৱেল্ডিং মেচিনৰ কথা ক'ব পাৰোঁ বা যিকোনো ধৰণৰ মেচিন ডিজেল মেকানিকেল এই দিশবিলাকত যদি আমি চাওঁ যেতিয়া প্ৰশিক্ষণপ্ৰাপ্ত হয় এজন ব্যক্তি তেতিয়া কি হয় তেওঁ যেনেকৈ সেই মেচিনবিলাক চলাব বা সেই ক্ষেত্ৰত তেওঁলোকে যি পাৰদৰ্শিতা প্ৰদৰ্শন কৰিব তাৰ পৰাই কি হ'ব উৎপাদনশীলতাটো বৃদ্ধি হ'ব যদি এজন ব্যক্তিয়ে ভালকৈ আমি ধৰি ল'লোঁ এটা কম্পিউটাৰ চলাব নাজানে গতিকে তেওঁৰ পৰা আমি ফিডবেকটো কি পাম ফিডবেকটো নিশ্চয় ভাল নহ'ব গতিকে যিমানে ব্যক্তিবিলাক অৰ্থাৎ মানুহবিলাক কি হৈছে প্ৰশিক্ষণপ্ৰাপ্ত হ'ব অৰ্থাৎ মানৱ মূলধন যিমানে বিকাশ হ'ব সিমানে কি হ'ব দেশ এখনৰ যিটো ফিজিকেল কেপিটেল অৰ্থাৎ যিবিলাক ভৌতিক মূলধন সেই ভৌতিক মূলধনবিলাকৰ উৎপাদনশীলতাটো কি হৈছে বাঢ়িব অৰ্থাৎ এজন প্ৰশিক্ষণপ্ৰাপ্ত মানুহে এজন দক্ষ ব্যক্তিয়ে কি হৈছে যিকোনো ধৰণৰ এটা কাম যিটো ধৰণে কৰিব আৰু এজন প্ৰশিক্ষণ নোহোৱা ব্যক্তিয়ে বা যাৰ পাৰদৰ্শিতা নাই যাৰ শিক্ষা নাই যাৰ স্বাস্থ্য নাই তেওঁ সেই কামটো পৰা সিমান দক্ষতাৰে তেওঁ কামটো কৰিব নোৱাৰে গতিকে মানে আল্টিমেট প্ৰডাক্টিভিটি যিটো মানে উৎপাদনশীলতাটো কি হৈছে কম হ'ব ঠিক আছে নেক্সট পইণ্ট আহিলে ইনোভেটিভ স্কিল অৰ্থাৎ ইনোভেটিভ মানে কি আমি জানো যে নতুন যি বস্তু বা চিন্তা চৰ্চাৰ বিকাশ ঘটোৱা যিটো অৱস্থা সেইটো হ'ল কি ইনোভেটিভ এতিয়া স্কিল মানে পাৰদৰ্শিতা মানে নতুন চিন্তা চেতনাৰে কি হৈছে নতুন চিন্তা চেতনাৰে অৰ্থনীতি এখন কেনেকৈ আগবাঢ়ি যাব দেশখন কেনেকৈ আগবাঢ়িব এই গোটেই কামখিনি কোনে কৰিব যদি হিউমেন কেপিটেল ফৰ্মেশ্যন হয় অৰ্থাৎ যদি মানৱ মূলধন গঠন হয় তেতিয়াহ'লে কি হৈছে দেশখনত নতুন চিন্তা চেতনাৰে দেশখনৰ কি হৈছে নীতি বা আঁচনি এইবোৰ প্ৰস্তুত হ'ব আৰু যিকোনো কামৰ ক্ষেত্ৰত নতুন দিশ নিৰ্ধাৰিত হ'ব নতুন দিশেৰে মানুহে কাম কৰিবলৈ শিকিব আৰু সেইটোৱে কি কৰিব মানে গৱেষণামূলক কিছু কাম হ'ব যিটোৰ কাৰণে নতুন চিন্তা চেতনাৰ বিকাশ সাধন হ'ব গতিকে এইটো এটা সি অৰ্থনৈতিক বিকাশ সাধনত সহায় কৰিব নেক্সট আহিলে হায়াৰ ৰেট অফ পাৰ্টিচিপেশ্যন এণ্ড ইকুৱেলিটি পাৰ্টিচিপেশ্যন মিনছ কি যেতিয়া আমি এটা কথা চাওঁ আমি ধৰি ল'লোঁ যেতিয়া শিক্ষিত ব্যক্তি বেছি হ'ল আমি ধৰি ল'লোঁ এটা অঞ্চলত কি হৈছে শিক্ষিত ব্যক্তিৰ পৰিমাণ বেছি এতিয়া সেই অঞ্চলটোত যেতিয়া আমি ধৰি ল'লোঁ এখন সভা পাতিলে যিকোনো এটা টপিক লৈ পেলাই এতিয়া সভাখনত কি হয় তেতিয়া যদি শিক্ষিত ব্যক্তি বেছি সেই সভাখনত কি হৈছে ব্যক্তিসকলৰ অংশগ্ৰহণটো বাঢ়িব কিয় বাঢ়িব কাৰণ সকলো সচেতন সকলোৱে সেই বিষয়টো ধৰি ল'লোঁ অঞ্চলটোৰ আঞ্চলিক বিকাশ অৰ্থনৈতিক বিকাশ সম্পৰ্কতে যেনিবা আলোচনা চক্ৰ এখন হৈছে যেতিয়া সেই বিষয়টোৰ ওপৰত আলোচনা কৰিবলৈ সেই অঞ্চলৰ ব্যক্তিসকল যদি শিক্ষিত হয় তেওঁলোক আগবাঢ়ি আহিব আল্টিমেট কথাটো এনেকুৱা যে সকলোৱে উন্নয়নৰ ক্ষেত্ৰত সহযোগ দিবলৈ কি কৰিব উৎসাহ অনুভৱ কৰিব যিহেতু তেওঁলোকৰ নিজৰ কি হৈছে পাৰদৰ্শিতা আছে শিক্ষা আছে গতিকে তেওঁলোক কেতিয়াও ৰৈ নাথাকে এতিয়া এই কথাটোৱে এইটো কৈছে যে অৰ্থনীতিৰ সকলো কামতে বা দেশখনৰ উন্নয়নৰ ক্ষেত্ৰত অংশগ্ৰহণকাৰীৰ সংখ্যা বৃদ্ধি হ'ব যদি মানৱ মূলধন গঠন হয় অৰ্থাৎ দেশ এখনত যিমানে শিক্ষিত হাৰ বাঢ়িব সিমানে দেশখনৰ কি হৈছে উৎপাদনশীলতা বৃদ্ধি হ'ব কেনেকৈ হ'ব আমি প্ৰমাণ চাব পাৰোঁ যিহেতু আমাৰ যেতিয়া ভাৰতবৰ্ষ স্বাধীন হোৱা নাছিলে বা স্বাধীন হোৱাৰ পাছতো ভাৰতবৰ্ষৰ যিটো
শিক্ষিতৰ হাৰ, সেই শিক্ষিত হাৰ বিকাশ সাধন কৰি কৰি এতিয়া এপ্ৰক্সিমেটলি 80% ওচৰা-ওচৰি পাইছে। আৰু সেই পৰিমাণে যদি আমি চাওঁ, সেই 1947 পৰাই মই কৈছোঁ যে 1947 যিটো ভাৰতৰ অৰ্থনৈতিক অৱস্থা, সেই অৱস্থাটো এতিয়া নহয়। এতিয়াতো ভাৰত বহুত ক্ষেত্ৰত বিকাশ হয়, এখন বিকাশশীল দেশ হিচাপে বিশ্বত ভাৰতৰ নাম আছে। মূল কথা কি যে ভাৰতত শিক্ষিতৰ হাৰ বাঢ়িছে। যদি প্ৰব্লেম আছে সেইটো বেলেগ কথা, আমি পিছত আলোচনা কৰি আছোঁ, ঠিক আছে। গতিকে এই কথাটো আহিব আৰু ইকুৱেলিটি কনচেপ্টটো আহিব, মানে সকলো সমান। এই ধাৰণাটো কেতিয়া বৃদ্ধি হ'ব? যেতিয়া মানুহ কি হৈছে শিক্ষিত হ'ব, পাৰদৰ্শী হ'ব, তেতিয়া সমভাৱে সকলোৱে কামত অংশগ্ৰহণ কৰি বিকাশ সাধন কৰিব পাৰিব। অ'কে, এইখিনিয়ে হ'ল ৰুল অফ হিউমেন কেপিটেল ফৰ্মেশ্যন। নেক্সট পইণ্টটো আহিলে প্ৰব্লেম অফ হিউমেন কেপিটেল ফৰ্মেশ্যন। এতিয়া মানৱ মূলধন গঠন হ'ল, কিন্তু ই কি কৰিব? অৰ্থনীতি এখনত কিছু সমস্যাও সৃষ্টি কৰে। মানৱ মূলধন গঠন কৰাৰ ক্ষেত্ৰত কিছু সমস্যাও কিন্তু আছে। প্ৰব্লেমখিনি কি কি? আমি কেনেকৈ মানে দেশ এখনৰ মানৱ সম্পদ বিকাশৰ ক্ষেত্ৰত থকা অন্তৰায়বিলাক কি বুলি যদি আমাক সোধে, তেতিয়া আমি কেইটামান পইণ্ট আউট কৰিম। এতিয়া আমাৰ ভাৰতবৰ্ষৰ কথাই আমি যিটো আলোচনা কৰিম। প্ৰথম কথা হ'ল ৰাইজিং পপুলেশ্যন। যিটো ভাৰতবৰ্ষত কি হৈছে, মানে জনসংখ্যা বৃদ্ধিৰ হাৰ দ্ৰুত, আৰু সেইটো কাৰণে কি হৈছে চৰকাৰে বিভিন্ন নীতি নিৰ্দেশনা প্ৰস্তুত কৰিছে, কিন্তু এতিয়াও আমি দেখিছোঁ যে মানুহৰ শিক্ষিতৰ হাৰৰ পৰিমাণ কম বা কিছু অন্ধবিশ্বাস আছে, যাৰ বাবে কি হৈছে ভাৰতবৰ্ষত জনসংখ্যা ৰোধ কৰিব পৰা নাই। চীন আমি জানো হায়েষ্ট পপুলেশ্যনৰ দেশ হয় ৱৰ্ল্ডৰ, আৰু তাৰপিছতে আমাৰ ভাৰতবৰ্ষ। এতিয়া এই যে পপুলেশ্যন ৰাইজিংটো এটা ডাঙৰ প্ৰব্লেম হিউমেন কেপিটেল ফৰ্মেশ্যন কৰাৰ ক্ষেত্ৰত। যিহেতু দেশ এখনত যেতিয়া ইনভেষ্টমেণ্ট নাথাকিব, দেশ এখনৰ যেতিয়া কেপিটেল নাথাকিব, মূলধন নাথাকে, তেতিয়া দেশখনত যদি জনসংখ্যা বহুত বেছি হৈ যায়, সেই জনসংখ্যাক দেশখনে কেনেকৈ হেল্প কৰিব? দেশখনৰ চৰকাৰে বিভিন্ন ধৰণৰ উৎস ঠিক কৰে, যেনে আমি ক'লোঁ এডুকেশ্যন, হেল্থ এটচেট্ৰা। যদি জনসাধাৰণ বেছি হয়, সেইবোৰত আৰু বেছি বেছি খৰচ কৰিব লাগিব, আৰু তেতিয়া কি হৈছে মানুহক সম্পদ হিচাপে গঢ়ি তোলাত অসুবিধাৰ সৃষ্টি হ'ব। গতিকে এই ৰাইজিং পপুলেশ্যন ভাৰতবৰ্ষৰ দৰে দেশবিলাকৰ আচলতে সকলোৰে সমস্যা হয় মানৱ সম্পদ গঠন কৰাৰ ক্ষেত্ৰত, মানে জনসংখ্যা বৃদ্ধি। নেক্সট আহিলে ব্ৰেইন ড্ৰেইন। ব্ৰেইন ড্ৰেইন কি? এইটো খুব এটা ডাঙৰ প্ৰশ্ন হয়, আৰু যিকোনো ধৰণৰ পৰীক্ষাটো আহে। ব্ৰেইন ড্ৰেইন মিনছটো এনেকুৱা যে বহুত মানুহে এনেকৈ ভাবি থাকে যেতিয়া যে ভাৰতত কিটো আছে, ভাৰতত একো নাই। কিছুমানেতো অসমৰ কথা যদি আমি ভাবোঁ, অসমত নাই, অসমত চাকৰি এটা পাবলৈ নাই। ভাল শিক্ষিত যিসকল এক্সপাৰ্ট হয়, যিকোনো ক্ষেত্ৰত এজন ব্যক্তি এক্সপাৰ্ট হ'ল, তেওঁ কি হৈছে বিদেশত এটা চাকৰি বিচাৰি গুচি যায়। অৰ্থাৎ এখন দেশৰ পৰা অন্য এখন দেশত গৈ পেলাই চাকৰি বিচাৰি তাত গৈ সংস্থাপন হোৱা যিটো ব্যৱস্থা, সেইটো হ'ল ব্ৰেইন ড্ৰেইন। এতিয়া চাইণ্টিষ্ট এজন ডক্টৰ ধৰি ললোঁ, এজন ইঞ্জিনিয়াৰ বা এজন যিকোনো ধৰণৰ ছ'চিয়েল ৱৰ্কাৰ, তেওঁলোকে ভাৰততে থাকি যেতিয়া কাম কৰে, তেতিয়া কি হয় দেশখনৰ উন্নতি হয়। কিন্তু আমাৰ ভাৰতবৰ্ষত এনেকুৱা বহুত তাৰমানে টেলেণ্ট ব্যক্তি আছে, যিসকলে গৈ বিশ্বৰ বিভিন্ন দেশত কাম কৰি আছে। এতিয়া আমি যদি ভালকৈ লক্ষ্য কৰোঁ, আমেৰিকা, ইংলেণ্ড এইবিলাকত যদি আমি চাওঁ, দেখিম যে ভাৰতৰ পৰা যোৱা ব্যক্তি তাত কিমান ব্যক্তি আছে তোমালোকে ভাবিব নোৱাৰে। আজি অলপ দিনতে যেতিয়া নৰেন্দ্ৰ মোদী ডাঙৰীয়া আমেৰিকালৈ গৈছিল, আমেৰিকা ভ্ৰমণত আমি দেখিছিলোঁ যে ভাৰতৰ কিমান ব্যক্তিয়ে তেখেতক আদৰণি জনাইছে। মিনছটো কি? যে ভাৰতৰ পৰা ইমানখিনি ব্যক্তি গৈ আমেৰিকাত কাম কৰি আছে। কাৰণটো কি? আমেৰিকাত বহুত সা সুবিধা আছে, দৰমহা ভাল, গতিকে পৰিৱেশ ভাল, গতিকে তাত কাম কৰি পেলাই তেওঁলোকে কি কৰিছে, জীৱনটো উপভোগ কৰিছে। কিন্তু তেওঁলোকৰ পৰা যিখিনি দেশখনে পাব লাগে সেইখিনি পোৱা নাই, কাৰণ আমাৰ ভাৰতবৰ্ষৰ সেই কিছুমান সা সুবিধা দিব নোৱাৰে। এই ধাৰণাটো আমাৰ মনত আছে। গতিকে এইটোক কয় ব্ৰেইন ড্ৰেইন, অৰ্থাৎ নিজৰ দেশতে নাথাকি অন্য দেশত যেতিয়া কাম কৰি থাকে, মানে এক্সপাৰ্ট ব্যক্তিসকলে অন্য দেশক যেতিয়া হেল্প কৰে, তেতিয়া সেইটোক কি বুলি কয়, ব্ৰেইন ড্ৰেইন। এই ব্যৱস্থাটোৰ কাৰণেও কি হৈছে ভাৰতবৰ্ষত হিউমেন কেপিটেল ফৰ্মেশ্যনত ই অন্তৰায় হৈ দেখা দিছে। নেক্সট পইণ্টটো আহিলে ডেফিচিট মেন পাৱাৰ প্লেনিং জব চিকাৰ। অৰ্থাৎ যিকোনো ধৰণৰ পৰিকল্পিতভাৱে চাকৰি এটা বিচাৰি পাবৰ বাবে কি হৈছে মেন পাৱাৰ, মানে মানৱ শক্তিক যেনেকৈ গঢ়িব লাগে তেনেকৈ গঢ়িব পৰা নাই। অৰ্থাৎ ইয়াত কিছু ডেফিচিয়েঞ্চি আছে। অৰ্থাৎ কি হয়, মেন পাৱাৰ মানে মানুহক পাৱাৰ কৰিব লাগিব। সেই পাৱাৰ কৰাৰ ক্ষেত্ৰত যিবিলাক প্ৰশিক্ষণ দিব লাগে বা যিখিনি থাকিব লাগে, প্লেন যিটো কৰিব লাগে, সেই প্লেনটো হোৱা নাই। অৰ্থাৎ এজন ডাক্তৰ, এজন ইঞ্জিনিয়াৰ, এজন প্ৰফেচাৰ, এজন টিচাৰ, এজন আমাৰ পুলিচ এটচেট্ৰা বা এজন বিজনেছমেন, এই ব্যক্তিসকল আমি দেখিছোঁ এখন মানে দেশত বিভিন্ন ধৰণৰ ব্যক্তি আছে, প্ৰফেশ্যনেল বিভিন্ন ধৰণৰ প্ৰফেশ্যন আছে। কোনটো প্ৰফেশ্যনত কেনেকৈ কাম কৰিব সেই সম্পৰ্কে কি হৈছে মানুহে নাজানে। ক্ষেত্ৰত মানে প্লেনিং কৰি পেলাই মেন পাৱাৰ কেনেকৈ গঠিব সেই ক্ষেত্ৰতো কি হৈছে
কিছু অন্তৰায় আছে আমাৰ দেশবিলাকত ওকে নেক্সট আহিলে নো একাডেমিক ষ্টেণ্ডাৰ্ড বা ট্ৰেডিশ্যনেল এডুকেশ্যন ছিষ্টেম এতিয়া আমি চাওঁ যিটো ইয়াত কৈছে যে নো একাডেমিক ষ্টেণ্ডাৰ্ড অৰ্থাৎ আজি মানে 5 বছৰমানৰ আগতে এটা সমীক্ষাত গোটেই ভাৰতবৰ্ষৰ এটা সমীক্ষাত কোৱা হৈছিলে যে ভাৰতবৰ্ষৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে BA পাছ কৰে সেই ছাত্ৰ ছাত্ৰীসকলৰ অকল কেৰেণী চাকৰি এটাৰ বাবেহে উপযুক্ততা থাকে এইটো এটা কিমান লজ্জাজনক বা দুখৰ খবৰ আমাৰ কাৰণে অৰ্থাৎ এজন ছাত্ৰই গ্ৰেজুৱেশ্যন লোৱাৰ পাছতো তেওঁ যিকোনো এটা কামৰ বাবে কি হয় উপযুক্ত হৈ নুঠে সেই নুঠাৰ কাৰণটো হ'ল কি আমাৰ এডুকেশ্যন ছিষ্টেম মানে আমাৰ শৈক্ষিক যিটো ব্যৱস্থা আমাৰ শৈক্ষিক ব্যৱস্থাটো কি হৈছে যে কুৱেশ্যন আনচাৰ আমি মুখস্থ কৰিব লাগিব পৰীক্ষাত আহিব আমি যদি মুখস্থ কৰি এজ ইট ইজ বহাই দিওঁ তেতিয়া আমি এখন ভাল মাৰ্কশ্বিট পাম হৈ গ'ল মাৰ্কশ্বিটখনেই ইয়াত আমাৰ সৰ্বোচ্চ কথা হয় গতিকে আমাৰ যিখিনি দক্ষতা সেই দক্ষতা বিকাশ কৰাৰ যিটো আঁচনি আমাৰ শিক্ষা ব্যৱস্থাত সেইটো নাই গতিকে নম্বৰেৰে কি হৈছে ছাত্ৰ ছাত্ৰীৰ দক্ষতাক জোখা হয় গতিকে ছাত্ৰ ছাত্ৰী এজনে MA পাছ কৰিয়ে হওক BA পাছ কৰিয়ে হওক বা যিকোনো এটা মাষ্টাৰ ডিগ্ৰী মানে বিষয়ত মাষ্টাৰ হৈও কি কৰিব নোৱাৰে তেওঁ নিজৰ যিখিনি পাৰদৰ্শিতা সেইখিনি ব্যৱহাৰ কৰি কিবা এটা কামৰ বাবে উপযুক্ত হৈ উঠে গতিকে এইখিনি হ'ল আমাৰ অন্তৰায় গতিকে দেশ এখনে কি কৰিব লাগিব এই অন্তৰায় নাইকিয়া কৰিবলৈ হ'লে অৰ্থাৎ দেশ এখনত হিউমেন কেপিটেল ফৰ্মেশ্যনত থকা অন্তৰায়খিনি যদি নাইকিয়া কৰিবলৈ হয় মানে ৰিমেডি অফ হিউমেন কেপিটেল ফৰ্মেশ্যন প্ৰব্লেমৰ পৰা যদি আমি ৰিমেডি বিচাৰোঁ তেতিয়াহ'লে এই সমস্যাখিনি আমি কি কৰিব লাগিব নাইকিয়া কৰিব লাগিব অৰ্থাৎ ৰাইজিং পপুলেশ্যনৰ ক্ষেত্ৰত বাধা দিব লাগিব মানে প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব লাগিব জনসংখ্যা কেনেকৈ নিয়ন্ত্ৰণ কৰিব পৰা যায় ব্ৰেইন ড্ৰেইন হ'বলৈ দিব নালাগিব প্লেন কৰিব লাগিব এই ক্ষেত্ৰত নেক্সট মানুহৰ মানে যিটো মেন পাৱাৰ বৃদ্ধিৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব তাৰপিছতে একাডেমিক ষ্টেণ্ডাৰ্ডটো কি কৰিব লাগিব বৃদ্ধি কৰিব